কেনে আছে বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত শিৱসাগৰৰ মৈদামসমূহ পৰ্যটকসকল বঞ্চিত হৈছে নেকি পৰিদৰ্শনৰ পৰা বৰ্তমান সময়ত মৈদামসমূহ আছে বেদখলকৃত অৱস্থাত বিশ্ব ঐতিহ্য অঞ্চলত মৈদামত দুষ্কৃতিকাৰীৰ নিয়মিত খনন অব্যাহত সঠিক ৰূপত পৰিচালিত হৈ থকা নাই আমাৰ বিশ্ব ঐতিহ্যসমূহ লাখ লাখ দৰ্শকৰ পৰ্যটনস্থলী এই মৈদামসমূহ এতিয়া দুষ্কৃতিকাৰীৰ কবলত মৈদামত চলিছে অবৈধ খনন আৰু অব্যাহত আছে প্ৰায় ৪,১০০ বিঘা চৰকাৰী মাটিত থকা মৈদামসমূহ বেদখল কাৰ্য তাৰ বাবে পৰ্যটক বঞ্চিত প্ৰকৃত মৈদামসমূহ পৰিদৰ্শনৰ পৰা এই সকল দুষ্কৃতিকাৰীৰ কবলৰ পৰা আমাৰ আপুৰুগীয়া ঐতিহ্যসমূহৰ সুৰক্ষাৰ হকে মৈদামৰ মেপ প্ৰস্তুতকাৰক বিশ্ব ঐতিহ্যৰ মুখ্য আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ সীমা নিৰ্ধাৰক কমিটিৰ সদস্য প্ৰতিটো জৰীপক নেতৃত্ব দিয়া আৰু স্থানীয় ৰাইজৰ মাজত অকলশৰে সজাগতা অনা ডক্টৰ জাকিৰুল আলমৰ আহ্বান মুখ্যমন্ত্ৰী হয় ডক্টৰ জাকিৰুল আলম আপোনাৰ যেটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম থলী ঘোষণা কৰাৰ আজি 1 বছৰে হ'বলৈ হ'ল যিহেতু আপুনি সেই সময়ত মডেল মেপ প্ৰস্তুতকৰ্তা হিচাপে কোৰ জোন বাফাৰ জোন সীমা নিৰ্ধাৰণ কৰা নেতৃত্ব লোৱা এজন আপুনি সেই টাইমত বলিষ্ঠ ৰূপত নেতৃত্ব লৈছিলে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া শেহতীয়াকৈ বিশ্ব ঐতিহ্যৰ ঘোষণা কৰা 1 বছৰ আৰম্ভ হৈ 1 বছৰে সময় চুবলৈ হ'ল গতিকে আপোনাৰ এই ক্ষেত্ৰত অনুভৱ কি হয় আমাৰ 2024 চনৰ চৰাইদেউ মৈদাম সমূহ বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিছিলে নৰ্থ ইষ্টৰ ভিতৰত সৌভাগ্যক্ৰমে নৰ্থ ইষ্টৰ ভিতৰত আমাৰ প্ৰথম কালচাৰেল আমাৰ ৱৰ্ল্ড হেৰিটেজ সাইট এই হিচাপে আমি অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে কৰি সকলোকে আমি ধন্যবাদ জনাইছো কেশৱ মহন্ত ডাঙৰীয়া আছিল আৰ্কলজি মিনিষ্টাৰ সেই সময়ত বৰ্তমান আৰ্কলজি মিনিষ্টাৰ যোগেন মোহন ডাঙৰীয়া আৰু সেই সময়ত যোগেন মোহন ডাঙৰীয়া ৰিভিনিউ মিনিষ্টাৰ আছিলে এই সকলোৰ আৰু আমাৰ ডিসি চৰাইদেউ ডিসি শিৱসাগৰ ডিসি আৰু শিৱসাগৰ বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকল আৰু সমগ্ৰ অসমৰ সাংবাদিক বন্ধুসকলৰ আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠন আৰু আমাৰ ৰাইজে যি ধৰণৰ একাগ্ৰতাৰে আমাৰ সহায় সহযোগ কৰিছিলে যেহেতু প্ৰতিটো সাৰ্ভে আমি জড়িত আছিলো প্ৰতিটো মেপখনো আমি বনাবলগীয়া হৈছিলে সেই সময়ত আৰু প্ৰতিটো ক্ষেত্ৰত মই কোঅৰ্ডিনেটৰ হিচাপে আমি কাম কৰিছিলো সকলোৰে মানে মৰম আশীৰ্বাদত আৰু সহায় সহযোগিতাত আৰু আপোনালোকে দেখিছিলে যে সেই সময়ত আমাৰ ওপৰত কেছও ফাইল কৰিছিলে আৰু সেই সময়ত আমি পলাই ফুৰিবলগীয়া হৈছিলে যে চুকাফা মৈদাম বিশ্ব ঐতিহ্যত কিয় নোহোমালে বুলি কোৱা কিন্তু আমি আজি 1 বছৰ কাল হ'ল 24 তাৰিখে অহা 24 তাৰিখে 24 জুলাই তাৰিখে 1 বছৰ হ'ব সেই হিচাপে আমি যিমানেই আনন্দিত আৰু সিমানেই আমি কিন্তু এটা বস্তু দুখিত হৈ আছো যে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত আমাৰ ৪,৭৫৬ বিঘা মাটি আমি ডিৰেক্টৰ অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভে গভ অফ আছামে আমাৰ ফালৰ পৰা ছাৰ্ভে কৰা হৈছিলে আৰু প্ৰতিটো জৰীপত আমি যিখিনি আমাৰ মৈদাম আছিলে বিশেষকৈ মনুমেণ্টছ আছিলে পুখুৰী আছিলে দেওহাল লাংকুৰি দৌল বা আমাৰ আন যিবোৰ মনুমেণ্টছ আছিলে সেই মনুমেণ্টছখিনিক আমি ৰিকগনাইজ কৰি পিনি ডিস্কভাৰ কৰা নিচিনা হৈছে কাৰণ কেলে সেইবোৰ সব বেদখলকৃত হিচাপে লুকাই আছে এতিয়াও লুকাই আছে বহুতখিনি বস্তু তো সেই হিচাপে ৰিডিস্কভাৰ কৰিবলগীয়া হৈছিলে তো কৰাৰ পাছতো কিন্তু সেইখিনি টুৰিষ্টসকল কিন্তু বৰ্তমানলৈকে চাব পৰা নাই ইভেন চুকাফাৰ প্ৰধান মৈদামটো যি ধৰণে আমি ঠাৱৰ কৰা হৈছে সেই মৈদামটো আমাৰ স্থানীয় ব্যক্তিসকলে চাব পৰা নাই বাহিৰৰ টুৰিষ্টসকলৰ কথাটো মই বাদেই দিছোঁ তো দছিয়াখন যিহেতু প্ৰায় 7 যেটো 7 নম্বৰ দাগ আছিলে যেটো 576 বিঘা লেণ্ড আছিলে তাৰপিছত আমি খুব প্ৰেছাৰাইজ কৰি পিনি চৰাইদেউ টি কোম্পানীৰ পৰা এটা প্লট আমি লৈছিলোঁ যিখিনি আচলতে মৈদামৰে হয় কিন্তু এক্সেছ হিচাপে তেওঁলোকে থকাৰ কাৰণে ইউজ কৰিছে সেইখিনি আমি ল'লোঁ প্ৰায় 650 বিঘা মান লেণ্ড আমাৰ মৈদাম ৱৰ্ল্ড হেৰিটেজৰ ইনক্লুড হৈছে য'ত সৰু ডাঙৰ আৰু ডাঙৰ আমাৰ মৈদাম 90টা আছিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীলৈ যিখন পত্ৰ প্ৰেৰণ কৰিছিলে ৰিপৰ্ট এটা দিছিলে তাত কিন্তু তেওঁ নিজে উল্লেখ কৰিছিলে 386 মৈদাম তাত এক্সিষ্টিং আছে তাত অস্তিত্ব আছে তাৰে ভিতৰত 90টা লৈছে কিন্তু বাকি আমাৰ প্ৰায় 300টা মৈদাম আমাৰ মানে 296 মৈদাম এতিয়াও ইনক্লুড কৰা নাই যিখিনি বাফাৰ জোনত লোৱা হৈছে হেতু এটা আমাৰ কাৰণে দুৰ্ভাগ্যজনক ঘটনা এবছৰ হ'ল কিন্তু আমাৰ কোনো ধৰণৰ আগবঢ়া নাই
তো সেই হিচাপে আমি যিমানেই সুখী বা যিমানে আমি গৌৰৱবোধ কৰোঁ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হোৱাৰ কাৰণে আৰু মোৰ যিহেতু পদূলি আছিলে আৰু যিহেতু মই পুৰা 7 বছৰ কাল সম্পূৰ্ণৰূপে সময় দিছিলোঁ তাৰ বিনিময়ত মানে মই কোনোবা চৰকাৰৰ পৰা নাই কোনোবা দল সংগঠনৰ পৰা নাই কাৰোবাৰ পৰা আমি পইচা লৈছোঁ নিজৰ সমস্ত ইনভেষ্টমেণ্ট কৰিছিলোঁ তাৰ কাৰণে স্বাস্থ্যও আমাৰ পৰি গৈছিলে ডাঙৰ অপাৰেশ্যনো হৈ গৈছিলে সেই সময়ত আমি পুলিচৰ ফলছ কেছ এখন দিছিলে আমাৰ ওপৰত যে চুকাফাৰ মৈদামটো কিয় বিশ্ব ঐতিহ্যত নভৰালে বুলি কোৱাৰ লগে লগে তো ইমানখিনি মানসিকভাৱে অত্যাচাৰ কৰিছিলে ৰাতি আমি ভয়ো খাইছিলোঁ আৰু আমি মানুহৰ ৰাইজৰ আৰু আমি আজিও গৌৰৱান্বিত হওঁ যে তাৰ স্থানীয় হওক বা বাহিৰৰ হওক সকলোৱে কিন্তু সহায় সহযোগ কৰিছে 2-এজন বেদখলকাৰীহে কিন্তু যিসকল কয়লা মাফিয়া আছিলে বা এনেকুৱা ধৰণৰ অকল শক্তিশালী টকাৰ বিনিময়ত তেওঁলোকে মানে আমাক এলিগেশ্যন আনিব বিচাৰিছিলে হেৰি আনিব বিচাৰিছিলে কিন্তু সকলোৰে আশীৰ্বাদত আজি সুকলমে হৈ গ'ল শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট AIPL লাইভ 24/7